কি হৈছিলে মানে সেইদিনা 9 তাৰিখে ৰাতিপুৱা 10:30টাত মোক লগ ধৰিলে। তাৰপৰা ঘৰৰ পৰা ওলাই আহিছে আৰু আহিলে তাৰপৰা মোক লগ ধৰি কিনে তেওঁ মানে অফিচত যাম বুলি ক'লে। ময়ো নিজৰ ডিউটি আছিলে, মই ক'লোঁ যা বুলি ক'লোঁ। 10 মিনিটত কথা পাতিলে, ককাই ভাই কথা পাতিলোঁ আৰু ক'লোঁ তো অফিচত যা, মই অফিচত নিজৰ ডিউটি আছে পুৰুবিটাত, মই যাওঁ আৰু তাৰপৰত সিও গ'ল, ময়ো আহিলোঁ, ডিউটি চিউটি কৰিলোঁ, 1টা বজাত ঘৰত গ'লোঁ। তাৰপৰত মানে কাম চাম শেষ হ'ল, 4:10 মানে বৌয়ে ফোন কৰিলে, দাদাটো অফিচৰ পৰা অহা নাই, চাচোন এবাৰ গৈ কিনে ক'ত আছে বুলি ক'লে। তাৰপিছত আহি চালোঁ অফিচত নাই। তাৰপৰা ইপিনে খবৰ পাওঁ বাইকটো ইয়াতে আছে, 0 পইণ্টত আছে বুলি ক'লে। চাওঁ বাইকটো হয়। তাৰপৰত মানে গধূলি মানে সেই সময়তে মানে গাড়ী লৈ কিনে আমি জাগিৰোড এণ্ট্ৰি দিলোঁ। তেওঁলোকে আহিলে, বাইকটো মানে লৈ গ'লোঁ। নেক্সট দিনাখনো আকৌ ঘৰত আহিলে, তেওঁলোকে লোকেশ্যন দেখাইছে মানে এই 500 মিটাৰে বুলি কৈছে। চালোঁ ইপিনে মোবাইলে নাপাওঁ, ৰিং হৈ আছে 2 দিনলৈকে, মোবাইল নাপাওঁ। তাৰপৰা নেক্সট দিনা আকৌ OC ছাৰ গ'ল, আকৌ তাৰপৰা ল'লে। আকৌ নেক্সট দিনাখন এওঁ যে আহিছিলে যে, এওঁ গ'ল। তাৰপৰা বাইক লৈ আহিলে, ইয়াৰ পৰা বাইক লৈ গ'ল আৰু জাগিৰোড। তাৰপৰা বিচাৰি আছোঁ, আমি গাঁৱৰ মানুহ চব ঘূৰিলোঁ পাহাৰ, দেখাই নাপালোঁ। আজি 7 দিনৰ মূৰত ৰাতিপুৱা মানে এজনী মাইকী মানুহ, বাঙালী মাইকী মানুহে খৰি কাটিব গৈছিল বোলে যোৱাকালি। 2টা নে 3টাত মানে তেওঁ দেখা পালে বোলে। ৰাতিপুৱা কৈছে, তাৰপাছত আমি চাওঁ, এইখিনি জেগাত মানে চালোঁ, পালোঁ আৰু।